ৰাজ্যজুৰি প্ৰস্তুতি চলিছে পঞ্চায়তৰ নিৰ্বাচন। মে' মাহৰ 2 তাৰিখ আৰু 7 তাৰিখে দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যত, আৰু এই দৰং জিলাখন পৰিছে দ্বিতীয় পৰ্যায়ত, আৰু 7 মে' তাৰিখে হ'ব পঞ্চায়তৰ নিৰ্বাচন দৰং জিলাত। আৰু এই 7 মে' নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে প্ৰতিটো দলৰ ভিতৰ চোৰাত। আৰু সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ কেনেদৰে আগবাঢ়িব চিপাঝাৰত, কেনেধৰণৰ ৰণকৌশল আৰম্ভ কৰিছে বিজেপি দলে, সেই সম্পৰ্কে আমি কিছু কথা পাতিম। আমাৰ সৈতে আছে চিপাঝাৰৰ স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, আৰু এই মুহূৰ্তত আমি তেওঁৰ সৈতে বিশেষ ধৰণে পঞ্চায়ত সম্পৰ্কে আমি আলোচনা কৰিম, যিহেতু 7 মে'ত অনুষ্ঠিত হ'ব চিপাঝাৰ সমষ্টিটো পঞ্চায়তৰ নিৰ্বাচন। বিজেপি দল কেনেধৰণে আগবাঢ়িছে? আচলতে আমি চিপাঝাৰবাসীয়ে চাবলৈ গ'লে আৰম্ভণিৰে পৰা প্ৰায় 2 মাহমান আগৰ পৰা আমি নিৰ্বাচন সন্দৰ্ভত আমি যিখিনি কৰণীয় প্ৰাথমিক কাম কাজখিনি আমি সম্পন্ন কৰিছোঁ। আৰু এইটো কথাও মই জনাবলৈ পাই সুখী হৈছোঁ যে নিৰ্বাচন যেতিয়া প্ৰথম যিটো অৱস্থাত হোৱা কথা আছিলে, সেইখিনি সময়ৰ পৰা নিৰ্বাচনটো আমি হোৱাৰ ক্ষেত্ৰত কিছুমান প্ৰাথমিক কামো আমি সম্পন্ন কৰিছিলোঁ। আৰু সেই মৰ্মে মই আজি আপোনালোকক ক'ব খোজোঁ যে ইতিমধ্যে যিহেতু দিনাংক ঘোষণা কৰিলে, আৰু দিনাংক ঘোষণা কৰাৰ লগে লগে মই সকলো ৰাইজক এটা কথা আশ্বস্ত কৰিব খুজিছোঁ যে আমাৰ গোটেই সমগ্ৰ চিপাঝাৰৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো হৈছে কি যে ইয়াত একেবাৰে খিলঞ্জীয়াৰ সমষ্টি, মাত্ৰ কি যে কিছু আমাৰ চৰ অঞ্চলৰ ৰাইজো আছে, সীমা তেনেই এটা ঠেক গণ্ডিত, কিন্তু যিমানবোৰ খিলঞ্জীয়া মুছলিম বা আমাৰ অন্যান্য মানুহ আছে, আনকি চৰৰ অঞ্চলৰ মানুহেও এইবেলি যি ধৰণে আমাক লোকসভা নিৰ্বাচনত তেওঁলোকে দেখুৱাই দিলে যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেওঁলোকৰ এটা আনুগত্য আছে আৰু বিশ্বাস আছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আৰু বিশ্বাস আছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়নমুখী কাম কাজৰ ক্ষেত্ৰত। গতিকে আমি এতিয়া এটাই কথা যে এইটো যিহেতু একেবাৰে আমাৰ গ্ৰাম্য সংগঠনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন, সেইকাৰণে আমি দেখিছোঁ যে আৰম্ভণি পৰ্যায়ৰ পৰা আমাৰ সকলো ৰাইজে কিছুমান বাৰ্তা মোলৈ দিছে যে আমি পৰাপক্ষত কিছুমান আমাৰ যি আছে ৱাৰ্ড পৰ্যায়ত, সেই পৰ্যায়ত আমি বুজাবুজি কৰি পেলাই আমি নিৰ্বাচন নোহোৱাকৈ কৰাৰ পৰিৱেশ এটাও সৃষ্টি কৰি আছে আছামে। তাৰ মাজত 2-1 থাকিবই, আৰু সেই 2-1-এ হয়তো তেওঁলোকে ভাবিছে যে অকণমান অসুবিধাত পেলোৱাৰ এটা প্ৰৱণতাও আছে কিছু। এতিয়া সেইবিলাক আকৌ নাথাকিলেও ভাল নালাগে, প্ৰত্যাহ্বান থাকিলে ভাল লাগে কাম কৰি পেলাই। এনে এটা মসৃণ প্ৰত্যাহ্বান নোহোৱাকৈ নিৰ্বাচনটো যেতিয়া হ'ব, তেতিয়াহ'লে আমাৰ সাংগঠনিক যিটো দক্ষতা, সেইটো আমি মন কৰিব আমি নোৱাৰোঁ। গতিকে মই ভাবিছোঁ যে আটাইকে এইটো কথাও ক'ব খুজিছোঁ যে চিপাঝাৰত আমাৰ যি কেইটা পঞ্চায়ত আছে, আটাইকেইটা পঞ্চায়ততেই আমি বিজেপিৰ আৰু মিত্ৰজোঁটৰ সমৰ্থনত আমি হস্তগত কৰিম। এইকাৰণেই যে উন্নয়নমুখী যাত্ৰাৰ ক্ষেত্ৰত যদি আমি এই একেবাৰে তৃণমূল পৰ্যায়ৰ ৰাইজক যদি সহায় কৰিব লাগে, তেতিয়াহ'লে কিন্তু আমাৰ বাবে এই পঞ্চায়তৰ নিৰ্বাচনত আমি জিকাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি সকলোৱে বিবেচনা কৰিছে। আৰু ইতিমধ্যে দেখা গৈছে জিলা পৰিষদ আৰু পঞ্চায়ত পৰ্যায়ত বিজেপিৰ সমৰ্থনত নিৰ্বাচন খেলিবলৈ বহু প্ৰাৰ্থীৰ ভিৰ দেখা গৈছে। স্বাভাৱিকতে আমি মন কৰিছোঁ যে জিলাত কিন্তু বেছি হৈছে, জিলা পৰ্যায়তো বেছি হৈছে। আৰু এই যিসকল প্ৰাৰ্থী তেওঁলোককো সন্তুষ্ট কৰাৰ এটা কথা আহি পৰিছে, এই ক্ষেত্ৰত কেনেধৰণে মোকাবিলা কৰাৰ চিন্তা কৰিছে? নাই, আমিতো সকলোকে কৰিছোঁ, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাৰতৰ অন্যান্য ৰাজ্যৰ সৈতে কেনেকৈ একেবাৰে তৃণমূল পৰ্যায়ত আমি ৱাৰ্ড পৰ্যায়ত যিবোৰ মানুহ বা ব্যক্তি উঠিব, আমি কিন্তু তেওঁলোকক আমাৰ দলীয় স্বাৰ্থতকৈও আমি তেওঁলোকক মানুহৰ মাজত জনপ্ৰিয়তাৰ স্বাৰ্থটো আমি ভালকৈ চাম।
তেখেতৰ মাৰ্গদৰ্শন আছে কেনেকৈ কি কৰিলে ভাল হ'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে হওক, আমাৰ সভাপতি ডাঙৰীয়াই হওক, সকলোৱে এটা মাৰ্গদৰ্শন দিছে, সেইমতে কিন্তু আমাৰ কাৰ্যকৰ্তাসকল আগবাঢ়িছে। আৰু অসুবিধা এইকাৰণেই নহ'ব যে যিমানেই মানে মানুহৰ আনুগত্যটো থাকিব যে মই উঠিম, এই আনুগত্যটোৱে আচলতে কি যে আমাৰ গণতন্ত্ৰৰ প্ৰতি এটা মানুহৰ আস্থাৰ প্ৰকাশহে। সেইকাৰণে সেইটো মানে সেই সমস্যাবিলাকো আমি সমাধান কৰিবৰ কাৰণে আমি নিশ্চয় আগবাঢ়ি যাম। এই ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও ঘোষণা কৰিছে এইবাৰ পঞ্চায়ত পৰ্যায়ত ব্যক্তিত্ব সম্পন্ন লোকক অগ্ৰাধিকাৰ দিয়া হ'ব। আমি প্ৰতিদিনতেই এই আমাৰ যিসকল আমাৰ মণ্ডল পৰ্যায়ত যিসকল আছে বা তৃণমূল পৰ্যায়ত যিসকল আছে, সকলোকে মই এটা কথাই কৈছোঁ কি যে আমি দলীয় যিসকলে দায়িত্ব লৈছে, সেই দলীয় দায়িত্ব লোৱাসকলে তেওঁলোকৰ পৰিয়াল বা নিজৰ মানে আত্মীয় এইবিলাকক গুৰুত্ব দিয়াতকৈ আমাৰ যিটো জনগাঁথনি, সেই জনগাঁথনিৰ মাজত বহুকেইজন বিশিষ্ট ব্যক্তি আছে, যিসকল বিশিষ্ট ব্যক্তি সমাজৰ বহু মানুহে, অধিকাংশ মানুহে তেওঁলোকক মানে সমীহ কৰে। এই দিশটো মই চাবলৈ দিছোঁ। আৰু চাবলৈ দিয়াৰ লগে লগে মই কৈছোঁ কি যে আমি যিটো আমাৰ লক্ষ্য যে তৃণমূল পৰ্যায়ত আমি এটা ৰাজনৈতিক বিভাজনেৰে আমি মানুহখিনি যিটো উন্নয়নমুখী যিটো যাত্ৰা, সেই যাত্ৰাটোক আমি ব্যাহত কৰিব খোজা নাই। আৰু আমাৰ এটাই কথা যে চিপাঝাৰত আপোনালোকক ক'বলৈ পাই মানে মই ধন্য মানিছোঁ যে এতিয়া এই আগৰ পৰিৱেশ নাই। কাৰণ ইয়াত মানে কি যিবিলাক বিধ্বস্ত হৈ যোৱা যিবোৰ ৰাজনৈতিক দল, সেই দলবিলাকে অকণমান তৃণমূল পৰ্যায়ত দুই এটা ক্ষেত্ৰত তেওঁলোকে প্ৰত্যাহ্বান মানে দিবৰ বাবে চেষ্টা কৰিছে, আৰু কৰাৰ কাৰণে মই ভালো পাইছোঁ। আৰু লগে লগে তেতিয়া আমাৰ মানে যিসকল কৰ্মীৰো এটা তেওঁলোকৰ প্ৰত্যুৎপন্নমতিতা আমি দেখিবলৈ পাম। গতিকে মই আপোনালোকক নিঃসন্দেহে এটা কথা ক'ব পাৰোঁ যে এইবাৰ দৰং জিলাৰ আমাৰ যি 26টা আমাৰ পঞ্চায়ত আমাৰ বেছি, কিন্তু আমাৰ যিহেতু আপোনালোকে জানে যে দৰং জিলাৰ বিশেষকৈ আমাৰ চিপাঝাৰ সমষ্টিৰ এই 26টা পঞ্চায়ত আমি নিঃসন্দেহে আমি অধিকাৰ কৰিব পাৰিম। আৰু দেখা গৈছে যে যি 26টা গাঁও পঞ্চায়ত আছে চিপাঝাৰ সমষ্টি, কালাই গাঁৱৰ কেইবাখনো গাঁও ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে চিপাঝাৰত অন্তৰ্ভুক্ত কৰা হ'ল। সেই যিখিনি মানুহ নতুনকৈ চিপাঝাৰ সমষ্টিত সোমাল, তেওঁলোকক লৈ আশাবাদী নে বিজেপি দল? আমাৰ পৰম সম্পদ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই যে ইমান দিন বিটিআৰৰ লগত সংযুক্ত হৈ থকা এই 5খন গাঁও পঞ্চায়তৰ ৰাইজে যি ধৰণে উন্নয়নমুখী যাত্ৰা তেওঁলোকে অংশীদাৰ হ'ব লাগিছিল, অংশীদাৰ হ'ব নোৱাৰাৰ বাবে সেই মানুহখিনিৰ সৈতে মোৰ যিখন ঘৰ, এখন ঘৰ ময়ো সেই অঞ্চলতেই মোৰ। গতিকে মোৰ মা দেউতা সেই ঘৰটোত সেই মানে ঠাইত থাকে। গতিকে মই নিজেও ভুক্তভোগী, কাৰণ সেই অঞ্চলত আপোনালোকে নিশ্চয় জানে যে আঞ্চলিকতাবাদীয়ে হওক বা জাতীয়তাবাদীয়ে হওক, এটা সুন্দৰ পৰিৱেশ তাত মানে আছে, যিটো নেকি খিলঞ্জীয়া লোকসকলৰ একেবাৰে 100% মানুহৰ মানে কি যে বসতি। এইবাৰ সেইখিনি যিহেতু সংযোগ হৈছে, তাতে আমি 5টা পঞ্চায়তৰ ঠাইত আমি 4টা পঞ্চায়ত আমি কৰিছোঁ। আৰু সেই 4টা পঞ্চায়তত মই এটা কথাই ক'ব পাৰোঁ যে তাত কিন্তু আমাৰ বিজেপি তথা মিত্ৰজোঁটৰ মানে বিজয় ধ্বজা আৰু অধিক শক্তিশালী ৰূপত উৰিবই। কিয় ভোট দিব বিজেপিক চিপাঝাৰ সমষ্টিৰ লোকে এইবাৰ? এটা কাৰণতেই ভোট দিব যে আমি ইমান দিনে আমি লক্ষ্য কৰিছোঁ যে এটা সুযোগ্য নেতৃত্বৰ বাবে আমাৰ চিপাঝাৰ সমষ্টিটো বা দৰং জিলাখনে যি ধৰণে আগবাঢ়িব লাগে উন্নয়নৰ যাত্ৰাত আগবঢ়া নাই। আৰু মই নিজেও প্ৰণালীবদ্ধভাৱে যেতিয়া মানে গৈ থাকোঁতে দেখিলোঁ যে উফৰন্ত সমস্যা, ৰাস্তা ঘাট বা অন্যান্য যিবিলাক মৌলিক সমস্যা, এই মৌলিক সমস্যাৰ প্ৰতি আগৰ মানে ৰাজনৈতিক নেতাসকলে এটা প্ৰণালীবদ্ধভাৱে তেওঁলোকে কাম নকৰাৰ কাৰণেই গোটেই অঞ্চলটোত আমি দেখিছোঁ যে সমস্যা। কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সুচিন্তিত যিবোৰ কাৰুকাৰ্য, সেইবিলাকে কিন্তু যথেষ্টখিনি মানুহক আমি মানে সন্তুষ্ট কৰিব পাৰিছোঁ এটা কাৰণেই যে তেওঁলোকে যিহেতু দেখিছে যে ইমান দিনে যি যাত্ৰা বা যি উন্নয়নৰ যিটো নেকি তেওঁলোকৰ মানে প্ৰাপ্য, সেই প্ৰাপ্য তেওঁলোকে পোৱা নাছিল, কিন্তু পাবলৈ আৰম্ভ কৰিছে। আৰু মই আপোনাক এটা কথা ক'ব পাৰোঁ যে এইবাৰ নিৰ্বাচনটোৱে তাৰ প্ৰমাণ হ'ব ঠিকেই,
কিন্তু এইটো কথা ক'ব পাৰোঁ যে আৰু হয়তো 2-3 বছৰৰ ভিতৰতে চিপাঝাৰ সমষ্টিয়ে অন্যান্য সমষ্টিৰ উন্নয়নমুখী যাত্ৰাৰ লগত ফেৰ মাৰিব পাৰিব। আৰু এই যিটো পঞ্চায়ত নিৰ্বাচন হ'ব, যিহেতু 2026ত বিধানসভা নিৰ্বাচন আহি আছে, এই বিধানসভা নিৰ্বাচনৰ যেতিয়া বিজেপিয়ে যেনেদৰে জয়ী হ'ব, তাৰে ভেটি পঞ্চায়তত নিৰ্মাণ হ'ব নিশ্চয়। সেইটোৱে আচলতে কি আপুনি নিজেই কথাটো ক'লে যেতিয়া মই সেইটোহে আমাৰ লক্ষ্য। কাৰণ আমাৰ এটাই কথা হৈছে কি যে এইখন আমাৰ ছেমি ফাইনেল বুলি ক'ম, আৰু যিজনেই মানে ইয়াত মানে বিজেপিৰ হৈ ইয়াত মানে উঠিব, তেওঁই চিন্তাই কৰিব নালাগে যে এই যদি আমি প্ৰতিটো পঞ্চায়ত যদি হস্তগত কৰিব পাৰোঁ আৰু আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক যদি আমি সুন্দৰভাৱে নিয়ন্ত্ৰণ কৰিব পাৰোঁ, মই ভাবোঁ যে চিপাঝাৰ সমষ্টিত আমাৰ আটাইতকৈ মানে মোৰ এতিয়াও মনত পৰিছে এটা কথা যে অসম আন্দোলনৰ সেই 85 চনৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনত যি ধৰণৰ এটা সঁহাৰি আমি লাভ কৰিছিলোঁ, সেই সঁহাৰি কিন্তু আমি অভূতপূৰ্বভাৱে পোৱাৰ এটা আশা আমি দেখিছোঁ। হয়, নিশ্চয়। যিহেতু 7 মে'ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব দৰং জিলাতো, তাকে লৈ বিজেপিয়ে কেনেদৰে চিন্তা চৰ্চা আৰম্ভ কৰিছে, ইয়াকে লৈ পৰমানন্দ ৰাজবংশীদেৱে এই মুহূৰ্তত নিজৰ বক্তব্য আগবঢ়ালে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।